BCCI Secretary Devajit Saikia paid a visit to the plot of the upcoming Cricket Academy of the Assam Cricket Association, North Guwahati, yesterday evening and took stock of the work progress. Saikia visited the plot at Dekabari and inspected the work progress of the Cricket Academy and also of the Football Academy of the Guwahati Town Club. Speaking to the media, Saikia informed that 90% of work for both the upcoming academies is completed. He said that all the young trainees would be able to stay in the hostels of the respective academies and do their training. He further said that both the academies will go along in bringing up new talents from Assam in the field of cricket and football. আজি প্ৰায় ১.৫ বছৰ আগৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অসম ক্ৰিকেট সন্থাক ২০ বিঘা মাটি দিছিলে আৰু গুৱাহাটী টাউন ক্লাবক ২০ বিঘা মাটি আবৰ্তন দিছিলে আৰু সেই আবৰ্তন দিয়াত কৈছিলে যে আমি তাতে এটা ক্ৰিকেট একাডেমি আৰু এটা ফুটবল একাডেমি গঢ় লৈ তুলিব লাগিব। সেইমতে আমি কাম আৰম্ভ কৰিছোঁ। আপুনি যদি দেখা পায় গুৱাহাটী টাউন ক্লাবৰ যিটো ফুটবল একাডেমি ইয়াৰ লগৰ ফিল্ডখনতে হৈ আছে, তাতে দুখন ফুটবল গ্ৰাউণ্ড বনাইছোঁ আৰু আমি এটা প্লেয়াৰ্ছ হোষ্টেল বনোৱা হৈছে। কামখিনি প্ৰায় ৯০% হৈ গ'ল। ফুটবল গ্ৰাউণ্ড ২খন ৰেডি হৈ গ'ল আৰু হোষ্টেলৰ কাম 90% হৈছে আৰু হয়তো ১.৫ মাহত গোটেই প্ৰজেক্টটো কমপ্লিট হৈ উঠিব। এতিয়া তাতে আমি নতুনকৈ এটা প্ৰজেক্ট আৰম্ভ কৰিছোঁ, এটা পেভিলিয়ন এটা ফৰ ফুটবল। সেই ফুটবলত আজি ঢালাই কাম চলিছে আৰু যদি আমি চাবলৈ যাওঁ যে টাউন ক্লাবৰ প্ৰজেক্টটো প্ৰায় ৬ মাহৰ পৰা এবছৰৰ ভিতৰত কমপ্লিট হ'ব। আনহাতে অসম ক্ৰিকেট সন্থাৰ যিটো একাডেমি আছে, এছিয়া ক্ৰিকেট একাডেমি, সেই একাডেমিত এই ক্ৰিকেট গ্ৰাউণ্ডখন আমি বনাই ৰেডি কৰিছোঁ। গ্ৰাউণ্ড ইজ ৰেডি ফৰ মেচেছ। আজিৰ তাৰিখত যিকোনো ধৰণৰ ডমেষ্টিক ক্ৰিকেট পাতিব পৰা পৰিৱেশ হৈ গৈছে। পেভিলিয়নটো কামটো হৈ গ'ল। পেভিলিয়ন অকল ৰঙৰ কামটো বাকী আছে। চ' 99% কাম হৈ গ'ল। ১.৫ মাহৰ ভিতৰত আমি এই অসম ক্ৰিকেট সন্থাৰ যিটো প্ৰজেক্ট আছে, প্ৰজেক্টৰ পেভিলিয়ন আৰু গ্ৰাউণ্ডখন আমি মুকলি কৰি দিম আৰু ইতিমধ্যে আমাৰ অসম ক্ৰিকেট সন্থা একাডেমিটোৰো 2টা হোষ্টেল, এটা গাৰ্লছ হোষ্টেল আৰু এটা বইজ হোষ্টেলৰ কামখিনি পূৰ্ণ গতিত চলি হৈ আছে। বইজ হোষ্টেলটো হয়তো আমি মাৰ্চৰ লাষ্ট উইকত অপেন কৰিব পাৰিম আৰু তাৰ লগতে আমি এটা ইনডোৰ ক্ৰিকেট হল বনাই আছোঁ, য'ত 9খন ইনডোৰ ক্ৰিকেট প্ৰেক্টিছ পিচেছ হ'ব। তাৰ কামো চলিছে, ফাউণ্ডেশ্যনৰ কাম হৈছে। সেইখিনি কাম আমাৰ ৬ মাহ লাগিব আৰু আনহাতে 10খন আমাৰ প্ৰেক্টিছ উইকেট আউটডোৰ, সেইখিনি ৰেডি হৈ গৈছে। ত' এই অসম ক্ৰিকেট সন্থাৰ প্ৰজেক্টটো আমি ফৰ্মেল এটা ছফ্ট লঞ্চ আমি হয়তো মাৰ্চ মাহৰ লাষ্ট সপ্তাহত কৰিব পাৰিম।